এতিয়া উজনি অসমত যেতিয়া লাহে লাহে মিয়া নাইকিয়া হৈছে, যেতিয়া এই গুণটো নাইকিয়া নোহোৱা হৈছে। আপুনি ঠিকেই কৈছে যে উজনি অসমত বৰ্তমান ভিৰি গুণ নাই, ভিৰি গুণটো মুক্ত হৈছে উজনি অসমৰ পৰা। এতিয়া আপোনালোকে পাৰিলে উজনি অসমৰ পৰা এই গেলা মুক্ত কৰক, কাৰণ গেলা স্বাস্থ্যৰ কাৰণে হানিকাৰ। আপোনালোকে পাৰিলে গেলা মুক্ত কৰক। এই সিদিনা দেখিলো এই গেলা খোৱাৰ কাৰণে সহ্য কৰিব নোৱাৰি এই পিতৃয়ে গৈ পিনে পুত্ৰক হত্যা কৰিলে। কোনোবাই যদি নিচা কৰিবলৈ আছে এই গেলাটো আপোনালোকে পৰিহাৰ কৰক। গেলা খোৱাটো বাদ দি পিনে আপোনালোকে এই লাইচেন্স প্ৰাপ্ত এই চৰকাৰে যিটো লাইচেন্স দিছে সেইটো খোৱাৰ অভ্যাস কৰক। এই গেলা খালে মানুহৰ লিভাৰ বেয়া হয়, গেলা খালে মানুহৰ স্বাস্থ্য বেয়া হয়। আৰু কিছুমান ব্যক্তি আছে এই গেলা খাই পিনি এই সামাজিক মাধ্যমত আহি পিনি উল্টা পাল্টা বলুকি থাকে। সেইকাৰণে মই অসম চৰকাৰক আহ্বান কৰিম, আপোনালোকে এই উজনি অসম নহয় গোটেই অসমটোৱে আপোনালোকে গেলা মুক্ত কৰিব লাগে। কাৰণ এই গেলা খোৱাৰ অত্যাচাৰত এই গেলা থাকিব পৰা নাই। আপোনালোকে লাইচেন্স প্ৰাপ্তটো খাক, এই গেলাটো কেতিয়াও নাখাব। এই গেলা খাই পিনি এই গেলাৰ নিচিনা কাম কৰে। আপোনালোকে ভাল কাম কৰিছে, বিড়ি মুক্ত কৰিছে, আমি ভাল পাইছো। আপোনালোকে পাৰিলে উজনি অসমটো গেলা মুক্ত কৰক। ধন্যবাদ।